ৰেলৱে ষ্টেচনৰ মাজত এজন ল'ৰাই বহি লৈ কান্দি আছিল। কিছু সময়ৰ আগতে সেই ল'ৰাজনে ৰেলৰ আগতে জঁপিয়াই জীৱন শেষ কৰাৰ কথা ভাবিছিল। সেই দৃশ্য দেখি চাৰিওকাষে ভিৰ জমা হৈছিল। সকলো মানুহ আচৰিত হৈছিল। কিন্তু তৎক্ষণাৎ সেই ঠাইত উপস্থিত হ'ল এগৰাকী কোটিপতি মহিলা, যিয়ে সকলোৰে সন্মুখত সেই ল'ৰাটোক নিজৰ বুকুত সাৱটি ধৰিলে। কাহিনী ইয়াতেই শেষ নহয়, প্ৰকৃত কাহিনী আৰম্ভ হয় ইয়াৰ পিছতহে। সেই মহিলাগৰাকীয়ে ল'ৰাটোক নিজৰ ঘৰলৈ লৈ গ'ল আৰু কেইদিনমানৰ কাৰণে যে ল'ৰাটোৰ জীৱন সলনি হৈ পৰিল। কিন্তু কেইদিনমানৰ পিছত যি ঘটিল সেয়া কেৱল সেই ল'ৰাটোৰ সৈতে নহয়, সেয়া মানৱতাৰ সৈতেও ঘটিল। সম্পূৰ্ণ কাহিনীটো জানিবলৈ আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। প্ৰিয় দৰ্শক, উত্তৰ প্ৰদেশৰ কানপুৰ ৰেলৱে ষ্টেচনত চাৰিওফালে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। জীৱনৰ সকলোতকৈ ডাঙৰ সপোন লৈ উপস্থিত হৈছিল, কিন্তু ল'ৰাটোৱে কেতিয়াও ভবা নাছিল যে ভাগ্যেও তেওঁৰ সৈতে এনে খেল খেলিব, যিটোৱে তাৰ আত্মা কঁপাই তুলিব। কিন্তু ৰমেনৰ ভৰিৰ তলৰ মাটি তেতিয়া সৰি পৰিব যেতিয়া টিকট কাউণ্টাৰৰ কৰ্মচাৰীজনে অতি গভীৰভাৱে ক'লে, তোমাৰ ৰেলখন 5 মিনিটৰ আগতেই গুচি গ'ল। সেই কথা শুনি ৰমেনৰ হৃদয় স্পন্দন বন্ধ হৈ পৰিল। চকুৰ সন্মুখত আন্ধাৰ নামি আহিল। তেওঁ ক্লান্ত হৈ এটা চুকত বহিছিল। চকুত আৰ্দ্ৰতা আছিল, কিন্তু তাৰ চকুৰ পৰা চকুপানী ওলোৱা নাছিল। হয়তো তাৰ চকু ক্লান্ত হৈ পৰিছিল। তেওঁৰ মনত কেৱল এটা কথাই ঘূৰি ফুৰিছিল যে এতিয়া মই মোৰ মা দেউতাক কি মুখ দেখুৱাম, যিসকলৰ আশা মই নিজৰ কান্ধত তুলি লৈছিলোঁ। শৈশৱৰ পৰা আজিলৈকে ৰমেনে কেৱল দেখিছিল সংগ্ৰামৰ মাটিত ঘাম পেলাই ৰমেনক মাক দেউতাকে পঢ়াইছিল। নিজে ভোকত থাকি মাক দেউতাকে ভাত খুৱাইছিল। আৰু এতিয়া যেতিয়া তেওঁলোকৰ সপোন পূৰণৰ সময় আহিল, তেতিয়া এখন ৰেল দেৰি, তেতিয়া তেওঁলোকৰ সকলো সপোন শেষ হৈ পৰিল। সেই ঘটি যোৱাত ল'ৰাটোৰ মনত এটা কথাই আহিছিল যে সি তাতে বহি নিজকে শেষ কৰি দিব বা ৰেলত জঁপিয়াই নিজৰ জীৱনটো শেষ কৰিব। কিন্তু তৎক্ষণাৎ সেই ষ্টেচনত এখন গাড়ী আহি ৰখিল। গাড়ীখনৰ পৰা এগৰাকী শান্ত মহিলা নামিল। তেওঁৰ নাম আছিল কৰুণা দেৱী। কৰুণা দেৱী এগৰাকী কোটিপতি মহিলা আছিল, কিন্তু তেওঁৰ হৃদয়খন অতি সৰল আছিল। প্লেটফৰ্মত আহিয়ে তেওঁৰ দৃষ্টি ৰমেনৰ ওপৰত পৰিল। ৰমেনক দেখি তেওঁ ৰৈ গ'ল। ৰমেনক দেখি তেওঁ ভাবিলে, এইটোতো সেইটো ল'ৰা যিয়ে মোক সহায় কৰিছিল। লাহে লাহে কৰুণা দেৱী তেওঁৰ ওচৰলৈ গৈ ক'লে, তুমি এনেকৈ চুকত কিয় বহি আছা? কি হৈছে তোমাৰ? তুমি ইমান দুখী কিয়? ৰমেনে কৰুণা দেৱীক চালে। তেওঁক দেখিয়ে ৰমেনৰ চকুৰ পৰা চকুলো সৰি পৰিল। সেই চকুলোৱে যে তেওঁৰ ভিতৰত সকলো দুখ ডুবাই লৈ গৈছিল। কিন্তু ৰমেনে একোৱেই ক'ব নোৱাৰিলে। মাথো নীৰৱে মূৰ তললৈ কৰি বহি থাকিল। কৰুণা দেৱী তেওঁৰ কাষত বহিল আৰু অতি মৰমেৰে ৰমেনৰ মূৰত হাত ফুৰাই ক'লে, কি হৈছে তোমাৰ? কিয় ভাগি পৰিছা? সেই কথা শুনি ৰমেনে ভঙা ভঙা মাতেৰে ক'লে, মই ইউনিভাৰ্চিটিত ইণ্টাৰভিউ এটাৰ কাৰণে দিল্লীলৈ যাব ওলাইছিলোঁ, কিন্তু অলপ দেৰি হোৱাৰ বাবে ৰেলখন হেৰুৱালোঁ। মই কিন্তু কি কৰিম এতিয়া একোৱেই ভাবি পোৱা নাই। ৰমেনৰ কথাত কৰুণা দেৱীয়ে হাঁহি হাঁহি ক'লে, ৰেলখন গুচি গ'ল, কি হ'ল? ৰমেনে ক'লে, ৰেলখন গুচি যোৱাত মোৰ দুখ লগা নাই। আজি বহু মাহ ধৰি মই ইণ্টাৰভিউ দি আছোঁ, কিন্তু সকলোৱে মোক গাঁৱলীয়া ভাবাৰ বাবে অজ্ঞাত চকুৰে চায়। কোনোৱেও মোৰ কষ্ট আৰু প্ৰতিভা দেখা নাপায়। এই কথা কৈ কৈ ৰমেনে কান্দিব ধৰিলে। কৰুণা দেৱীয়ে ৰমেনৰ আৱেগ অনুভৱ কৰি ক'লে, এই পৃথিৱীখন ইমান তললৈ নামি গৈছেনে? যাৰ যোগ্যতাক ভাষাৰে বুজাব লগা হয়, কোনোৱে দেখা নাপায়। তোমাৰ ভিতৰত যে সততা আছে। ৰমেনে লাহে লাহে ক'লে, মই জানো যে মোৰ ভিতৰত প্ৰতিভা আছে, কিন্তু মোৰ পোচাক, মোৰ ভাষা, লগতে ঘৰৰ সৰলতাক মানুহে মোৰ দুৰ্বলতা বুলি ভাবে। কৰুণা দেৱীয়ে ৰমেনৰ কথা শুনি কিছু সময় ভাবি ৰৈ তেওঁৰ নিজৰ পৰা এখন ভিজিটিং কাৰ্ড উলিয়াই ৰমেনৰ হাতত দি ক'লে, কালিলৈ ৰাতিপুৱা এই ঠিকনাত আহিবা। তাত তোমাৰ চাকৰিয়ে তোমাৰ বাবে অপেক্ষা কৰি আছে আৰু তুমি কেতিয়াও নাভাগৰা। তুলনাতকৈ বহুতো বেছি দৰমহা পাবা। ৰমেনে আচৰিত হৈ তেওঁৰ ফালে চালে। ৰমেনৰ যেন সপোন শেষ হৈ পৰিছিল।
কিন্তু তেওঁৰ বাবে যে ৰমেনৰ সপোনৰ আৰম্ভণি হ'ব ধৰিছে। কৰুণাদেৱীয়ে হাঁহি হাঁহি ক'লে, মোৰ এটা সৰু কোম্পানী আছে, মোক এনে মানুহৰ প্ৰয়োজন যি হৃদয়ৰ পৰা সত্য আৰু কামক পূজাৰ দৰে ভাবে। তাত কাৰো ভাষাৰ প্ৰতি গুৰুত্ব দিয়া নহয়। তাত দেখা যায় মানুহৰ ভিতৰত কিমান সততা আছে, আৰু মই জানো তোমাৰ দৰে মানুহ বহুতো কম। ৰমেনৰ চকু তিতি উঠিল। ৰমেনে কপাক উঠেৰে ক'লে, আপুনিতো মোৰ জীৱন সলনি কৰি দিছে, কিন্তু মইতো আপোনাক কেতিয়াও দেখা নাই। আপুনি মোক চিনি নাপায়, তেন্তে আপুনি মোক কিয় সহায় কৰিছে? তেতিয়া কৰুণাদেৱীয়ে ৰমেনৰ চকুত চাই ক'লে, তুমি মোক পাহৰিব পাৰা, কিন্তু মই তোমাক পাহৰিব নোৱাৰোঁ। তুমি মোক এদিন সহায় কৰিছিলা, আৰু আজিও মই তোমাক সহায় কৰিব বিচাৰোঁ। ৰমেনে আচৰিত হৈ পৰিল। ৰমেনে ভাবিলে, মই কেতিয়া সহায় কৰিছিলোঁ? কৰুণাদেৱীয়ে ক'লে, তোমাৰ মনত নাই এদিনাখন যে গাঁৱৰ মাজত মোৰ গাড়ী বেয়া হৈছিল, তেতিয়া তুমিয়ে মোক গাড়ী ভাল কৰি দিছিলা, কোনো স্বাৰ্থ নোহোৱাকৈ। ৰমেনৰ সেই দিনটো মনত পৰিল। সেইদিনা ৰমেনে মাকৰ বাবে খাদ্য লৈ পথাৰলৈ গৈছিল। সেই পথতেই এগৰাকী পৰিচিত নোহোৱা মহিলাৰ গাড়ী বেয়া হৈ পৰিছিল। ৰমেনে বিনা কাৰণত বিনা টকা বিচাৰি গাড়ী ভাল কৰিছিল। গাড়ীখন ঠিক হোৱাৰ পিছত ৰমেনে এইটোৱে সুধিছিল, খুৰী, পানী লাগিব নেকি আপোনাক? আপুনি কিমান সময়ৰ পৰা ৰ'দত থিয় হৈ আছে? ৰমেনক কৰুণাদেৱীয়ে হাঁহি পেলাই ক'লে, বোপাই, সেইদিনা তুমি কেৱল মোৰ গাড়ীখনেই ভাল কৰা নাছিলা, কিন্তু কেৱল মোক বুজাইছিলা যে এই পৃথিৱীত আজিও ভাল মানুহ আছে। তুমি মোক সেইদিনা সহায় কৰিছিলা, আৰু আজি ভাগ্যই মোক তোমাৰ সহায়ৰ বাবে তোমাৰ ওচৰলৈ আনিলে। ৰমেনৰ চকু তিতি উঠিল। তাৰ হৃদয়ৰ পৰা এটা কথাই ওলাল, খুৰী, হয়তো ঈশ্বৰে আপোনাক সহায় কৰিবলৈ পঠাইছে। পিছদিনা ৰমেন সোনকালে উঠি নতুন উৎসাহ, নতুন সাহস আৰু নতুন সপোনৰ কাৰণে সাজু হৈছিল যে তেতিয়া তাৰ সন্মুখত গোটেই পৃথিৱীখন মুকলি হ'বলৈ গৈছে। ৰমেনৰ পুৰণি কাপোৰ যদিও চফা কৰি পিন্ধি মনত এটা অদ্ভুত শান্তি লৈ কৰুণাদেৱীয়ে দিয়া ঠিকনাৰ ফালে আগবাঢ়িল। যিমানেই ঠিকনা ওচৰ চাপিল, সিমানেই ৰমেনৰ স্পন্দন বাঢ়িব ধৰিলে। মনত ভয় আহিল, আনন্দ আছিল, আৰু মনৰ কোনোবা কোণত এইটোও আছিল যে হয়তো এইটো এটা সপোন। তেওঁ ৰিচিপশ্যনত গৈ লাহে লাহে ক'লে, মোৰ নাম ৰমেন, মোক কৰুণা বাইদেৱে মাতিছে। ৰিচিপশ্যনত বহি থকা মহিলাগৰাকীয়ে ৰমেনক চাই হাঁহিলে, যেন তেওঁ ৰমেনৰ বাবে আগৰ পৰাই বাট চাই আছিল। তেওঁ ক'লে, আপুনি পোনে পোনে বাইদেউৰ কেবিনলৈ যাওক, বাইদেৱে আপোনাৰ বাট চাই আছে। ৰমেনৰ ভৰি লাহে লাহে সেই কেবিনৰ ফালে আগবাঢ়িল, যেন প্ৰতিটো খোজৰ সৈতে তেওঁ সপোনৰ দূৰত্ব কমি আহিছিল, যেন দুৱাৰৰ সিপাৰে তাৰ সম্পূৰ্ণ ভাগ্য সলনি হ'বলৈ গৈছে। সেই দুৱাৰখনত টকিওৱা দিয়াত ভিতৰৰ পৰা মাত আহিল, সোমাই অহা ৰমেন কিছু সংকোচ মুখত লৈ ভিতৰলৈ সমান। কৰুণাদেৱীয়ে এখন পত্ৰ ৰমেনৰ ফালে আগবঢ়াই দি ক'লে, এইখন তোমাৰ চাকৰি পত্ৰ। কালিলৈ পৰা তুমি আমাৰ সৈতে কাম কৰিবা, আৰু তোমাৰ থকাৰ ব্যৱস্থাও কোম্পানীৰ ফালৰ পৰাই কৰা হৈছে। ৰমেন আচৰিত হৈ পৰিল। লাহে লাহে ৰমেনে ক'লে, খুৰী, আপুনি মোৰ বাবে ইমান কিয় কৰিছে? কৰুণাদেৱীয়ে হাঁহি হাঁহি ক'লে, তুমিতো মোক একো চিন্তা নকৰাকৈ সহায় কৰিছিলা। তোমাৰ দৰে মানুহক বহুতো কথা যিয়ে বিনা স্বাৰ্থৰ বাবে কিবা কৰে। ৰমেনে চকুলো মুচি হাতযোৰ কৰি ক'লে, খুৰী, মই আপোনাক কেনেকৈ ধন্যবাদ দিম? মই আপোনাৰ এই উপকাৰ কেতিয়াও নাপাহৰোঁ। কৰুণাদেৱীয়ে ৰমেনৰ মূৰত হাত থৈ ক'লে, বোপাই, যেতিয়া মানুহে সঁচাকৈ কষ্ট কৰে, কাৰো বাবে বেয়া নালাগে, তেতিয়া ঈশ্বৰে তেওঁৰ ভাগ্য নিজেই লিখে। সেইবোৰ ৰমেনৰ বাবে এটা সপোনৰ দৰে আছিল। ৰমেনে তাৰপিছত ঘৰলৈ ফোন কৰিলে। ৰমেনৰ মুখৰ কথা শুনি মাক দেউতাকৰ চকুৰ পৰা চকুলো খহি পৰিল। সেইদিনাই যে তেওঁলোকৰ জীৱনৰ আটাইতকৈ ভাল দিন আহিল। ৰমেনে মন প্ৰাণ দি কাম আৰম্ভ কৰিলে। ৰমেনে সৰু ডাঙৰ কামবোৰ ইমান সততাৰে কৰিছিল, সেইবোৰৰ বাবে আদেশ হ'ব। কৰুণাদেৱীয়ে ৰমেনক ক'লে, মই তোমাৰ দৰে ল'ৰা ক'তো নাপাম, সেয়েহে মই বিচাৰোঁ তুমি মোৰ ছোৱালী নেহাৰ জীৱন সংগী হোৱা। সেই কথা শুনি ৰমেনৰ হাত ভৰি কঁপিব ধৰিলে। ৰমেনে ক'লে, খুৰী, আপুনি এইবোৰ কি কৈছে? আপুনি কি আৰু মই কি, সেয়া আপুনি ভালকৈ ভাবি চাওক। কৰুণাদেৱীয়ে হাঁহি হাঁহি ক'লে, বোপাই, সম্পৰ্ক ৰক্ত বা ধনেৰে নহয়, হৃদয়ৰে গঢ়ি উঠে।
আৰু মোৰ হৃদয়ত তোমাৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। মই জানো তুমি মোৰ এজন উপযুক্ত জীৱন সংগী। ৰমেনে তথাপিও অমান্তি হৈ ক'লে, খুৰী, এই সিদ্ধান্ত মোৰ হাতত নাই। আপুনি মোৰ মা দেউতাৰ সৈতে কথা পাতিব লাগিব। যদি তেওঁলোকে হয় বুলি কয় তেন্তে মোৰ কোনো আপত্তি নাই। কৰুণা দেৱীয়ে তৎক্ষণাত ক'লে, ঠিক আছে, মই কালিলৈকে তোমাৰ ঘৰত গৈ তোমাৰ মা দেউতাৰ সৈতে কথা পাতিম। পিছদিনা কৰুণা দেৱীয়ে নেহাৰ লগত লৈ নেহাৰ ঘৰ পালেগৈ। ৰমেনৰ মাক দেউতাকে যেতিয়া তেওঁলোকক ঘৰত দেখিলে তেতিয়া তেওঁলোকৰ চকুত প্ৰশ্ন আৰু ভয়ো বাঢ়িল। কিন্তু কৰুণা দেৱীয়ে তেওঁলোকক প্ৰমাণ কৰি মাটিত বহি ক'লে, মই ধনী দুখীয়া চাবলৈ অহা নাই। মই মাথো মোৰ জীয়ৰীৰ বাবে আপোনালোকৰ পুত্ৰ ৰমেনক বিচাৰি আহিছোঁ। ৰমেনৰ দেউতাকে একো বুজি নাপালে। তেওঁ ক'লে, বাইদেউ, এইবোৰ আপুনি কি কৈছে? কৰুণা দেৱীয়ে সৰলভাৱে ক'লে, মই বিচাৰোঁ মোৰ ছোৱালীৰ বিয়া আপোনালোকৰ ল'ৰাৰ সৈতে হওক। মই ৰমেনৰ দৰে ভাল দৰা আৰু ক'তো বিচাৰি নাপাম। সেই কথা শুনি ৰমেনৰ মাক দেউতাকে আচৰিত হৈ ক'লে, বাইদেউ, এইবোৰ আপুনি কি কৈছে? আপুনি আমাক ঠাট্টাহে কৰিব আহিছে নেকি? কৰুণা দেৱীয়ে হাঁহি হাঁহি ক'লে, বাইদেউ, সম্পৰ্ক হৃদয়ৰ পৰা হয়। মোৰ হৃদয়ে আপোনালোকৰ পুত্ৰক নিজৰ বুলি গ্ৰহণ কৰিছোঁ। তেওঁ মোৰ বাবে কেৱল এজন কৰ্মচাৰীয়ে নহয়, তেওঁ মোৰ পুত্ৰৰ দৰে। এতিয়া মই তেওঁক ঘৰৰ অংশ কৰিব বিচাৰোঁ। ৰমেনৰ দেউতাকৰ চকু তিতি উঠিল। তেওঁলোকে কঁপি কঁপি ক'লে যে যদি আপোনাৰ সঁচাকৈয়ে আমাৰ পুত্ৰক পচন্দ হৈছে তেন্তে আমাৰ কি আপত্তি হ'ব পাৰে? মাত্ৰ আপুনি তেওঁৰ সংগ কেতিয়াও নেৰিব। কৰুণা দেৱীয়ে তৎক্ষণাত ৰমেনৰ মাক দেউতাকক প্ৰমাণ কৰি ক'লে, আপোনালোকৰ পুত্ৰ এতিয়া মোৰো পুত্ৰ। সেইদিনা ৰমেনৰ পৰিয়ালৰ বাবে এটা সপোনৰ দৰে আছিল। কিছুদিনৰ পিছত ৰমেন আৰু নেহাৰ বিয়া সম্পন্ন হ'ল। বিয়াৰ পিছত ৰমেন কৰুণা দেৱী ঘৰতেই থাকিবলৈ ধৰিলে। নেহাও ৰমেনৰ স্বভাৱৰ বাবে অতি সুখী, কাৰণ ৰমেনৰ দৰে এজন সৎ সংগী পাইছিল। কেতিয়াও ৰমেনে নেহাক উচ্চভাৱে কথা কোৱা নাছিল। নেহাক সন্মান কৰিছিল, লগতে সকলো মানুহকে আঁকোৱালি লৈছিল। লাহে লাহে ৰমেনে তাৰ মাক দেউতাককো দিল্লীলৈ লৈ আহিল। তেওঁলোকে এতিয়া পথাৰলৈ কাম কৰিবলৈ যাব নালাগে। তেওঁলোকে পুত্ৰ বোৱাৰীৰ সৈতে আৰামত থাকে আৰু প্ৰতিদিনে ঈশ্বৰক ধন্যবাদ দিয়ে যে আমাক এনে এজন পুত্ৰ দিলে, যিয়ে আমাক কেতিয়াও পৰ বুলি নাভাবি। এনেদৰেই কেইবছৰমানৰ পাৰ হ'ল। ৰমেনে নিজৰ কষ্টৰে মাক দেউতাকৰ বাবে এটা ভাল ঘৰ কিনিলে। কিন্তু তথাপিও ৰমেনৰ মুখত কেতিয়াও গৰ্বৰ ছাঁ পৰা নাছিল। তেওঁ প্ৰতিদিনে নেহাৰ মাকক কৈছিল, মা, আজি যি ঠাইত আছোঁ সকলো আপোনাৰ বাবে আপুৱাইছোঁ। ৰমেন আজিও সেই একেই আছে, সেই সৰল, যিয়ে নিজৰ কষ্টৰে আগবাঢ়িছিল, যিয়ে পৃথিৱীৰ পৰা কেৱল এটা কথাই শিকিছিল যে হৃদয়ৰ পৰা কৰা প্ৰতিটো কাম, প্ৰতিটো সহায় এদিন নিশ্চয় ঘূৰি আহে। প্ৰিয় দৰ্শক, আপুনি বাৰু বিশ্বাস কৰেনে যে কেতিয়াবা অচিনাকিক সহায় কৰিও ভাগ্য সলনি কৰিব পাৰি? আপুনি কেতিয়াবা কাৰোবাক সহায় বিনা স্বাৰ্থত কৰিছেনে বা কৰিব বিচাৰেনে? কমেণ্টত জনাব। আপোনাৰ এটা লাইন আমাৰ বাবে বহুতো মূল্যৱান। আৰু যদি কাহিনীটো ভাল লাগিল তেন্তে ভিডিঅ'টো একোটাকৈ লাইক কৰক, শ্বেয়াৰ কৰক, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক এনেধৰণৰ ভিডিঅ'বোৰ পাবলৈ। প্ৰিয় দৰ্শক, পুনৰ নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।